পথালিপাহাৰ বৰনামঘৰত অসম বৈদিক বৈষ্ণৱ মহাসভাৰ ৰাজ্যিক ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিলে কেন্দ্ৰীয়ভাৱে। অসম বৈদিক বৈষ্ণৱ মহাসভাৰ উদ্যোগত লখিমপুৰ জিলা বৈদিক বৈষ্ণৱ মহাসভাৰ সহযোগত আৰু পথালিপাহাৰ আঞ্চলিক সমিতি আৰু পথালিপাহাৰ ৰাইজৰ আতিথ্যত ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস ভাগ দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিলে কেন্দ্ৰীয়ভাৱে। পুৱা ৫খন বৈদিক বৈষ্ণৱ মহাসভাৰ পতাকা উত্তোলন কৰে ক্ৰমে ৰাজ্যিক কাৰ্যকাৰী সভাপতি জগত শইকীয়া, লখিমপুৰ জিলা সভাপতি বিশ্বেশ্বৰ দত্ত, অসম বৈদিক যুৱ মহাসভাৰ সম্পাদক চন্দন ভূঞা, ৰাজ্যিক মহিলা সভাৰ মনুমতী গগৈ আৰু পথালিপাহাৰ আঞ্চলিক সমিতিৰ সম্পাদক ললিত শইকীয়াই। স্মৃতি তৰ্পণ কৰে লখিমপুৰ জিলাৰ সম্পাদক লক্ষেশ্বৰ বৰুৱা আৰু অসম বৈদিক যুৱ মহাসভাৰ সভাপতি কৰুণা বৰাই। পন্তি পৰ্যলন কৰে অসম বৈদিক বৈষ্ণৱ মহাসভাৰ কোষাধ্যক্ষ বিপুল নাৰায়ণ ভূঞাই। নাম প্ৰসংগ ভাগৱত পাঠৰ পাছতেই অসম বৈদিক বৈষ্ণৱ মহাসভাৰ প্ৰতিষ্ঠাপক ৰাজ্যিক সমিতিৰ বিষয়ববীয়াসকলক সম্বৰ্ধনা জনায়। দুপৰীয়া ১২ বজাৰ পৰা ধৰ্মালোচনী সভা অনুষ্ঠিত হয় বৰগীতেৰে। আদৰণি ভাষণ প্ৰদান কৰে বিশ্বেশ্বৰ দত্তই। ধৰ্মালোচনী সভাখনৰ শুভ উদ্বোধন কৰে খেৰাজঘাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড হেমচন্দ্ৰ গোস্বামীয়ে। সভাপতিত্ব কৰে অসম বৈদিক বৈষ্ণৱ মহাসভাৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি জগত শইকীয়াই। বৈদিক বৈষ্ণৱ মহাসভা বৰ্তমান আৰু ভৱিষ্যতৰ সম্ভাৱনা এই আলোচনা চক্ৰখনৰ মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে গীতাচাৰ্য পুৰন্দৰ বৰুৱাই। বিশিষ্ট অতিথি হিচাপে সত্ৰাধিকাৰসকল ক্ৰমে মুনীন্দ্ৰ নাৰায়ণ দেৱগোস্বামী, অৰুণ কুমাৰ গোস্বামী, শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ড সোণাৰাম কলিতা, ভৱানী প্ৰসাদ বৰা, পূৰ্ণানন্দ তামুলী, ঘনকান্ত শইকীয়া, মহেন্দ্ৰ কোঁৱৰ ইত্যাদিয়ে অংশগ্ৰহণ কৰে। ইয়াৰ ওপৰত আমি সকলো আধ্যাত্মিক শিক্ষা, আচাৰ ব্যৱস্থা, আচৰণ নৈতিক আচৰণৰ মাধ্যমেৰে আমাক এটা সুন্দৰ পৰিৱেশ দিব যদি আমি নৱপ্ৰজন্মক এই আচৰণ শিকাব পাৰোঁ। এতিয়া বিজ্ঞান ইমান আগবাঢ়ি গ'ল, আকাশ বাৰ্তাত বিচৰণ কৰিছিল, সাগৰ তলিলৈ গৈছিল, পৰ্বতসমূহ উঠিছিল, বিশ্বদেৱী এইবিলাক গৱেষণা কৰিছিল। এটা কাম কৰিব পৰা নাই। সেই কথাটো হ'ল কি, ঘৰত মানুহজনীৰ দুৰ্বলী কাজিয়া, মিল নাই, আৰু ঘৰত অশান্তি, নিজৰ সবি সম্পূৰ্ণ শান্তি নাই, মাক দেউতাক কৰিব পাৰে। কিন্তু সেই মানুহহালক কাজিয়া নাইকিয়া কৰি সম্প্ৰীতি বা মিলাপ্ৰীতি কৰিবৰ কাৰণে মেডিকেল চায়েন্সৰ ওচৰত কিন্তু এটা মেডিকেল কোৰ্চ নাই। মন কৰিছিল মেডিকেল কোৰ্চ নাই, এটা ইনজেকশ্যন নাই। এই যুগত নিজৰ পিতৃমাতৃ কিমান কষ্ট পাইছে পুত্ৰৰ পৰা, একমাত্ৰ সন্তানে কিমান ভূমিকাটো বেছি বেছি। সেই দুখ দূৰ কৰিবৰ কাৰণে এটা ইনজেকশ্যন আছে নেকি, যে পুত্ৰ হোক নাইকিয়া হৈ যাব, ইনজেকশ্যন লোৱাৰ লগে লগে পাহৰিব আছে নেকি? এইবোৰ আধ্যাত্মিক চিন্তাৰ মাজত মনত ৰাখিব লাগিব। সিহঁতৰ যাতে নৱপ্ৰজন্মক আধ্যাত্মিক জীৱনৰ যাত্ৰা আচলতে শিকোৱা যায়।